ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ অৰংগাজুলি চাহ বাগিচাই হওক, বামনজুলি চাহ বাগিচাই হওক, নোনাইপাৰা চাহ বাগিচা হওক, বাদলাপাৰা চাহ বাগিচা, ভুটিয়াচাং চাহ বাগিচা বা ওদালগুৰিৰ অন্তৰ্গত যিখন চাহ বাগিচাই আছে, এই গোটেইখিনি চাহ বাগিচাত আমি দেখা পাইছোঁ দিনক দিনে বৃদ্ধি পাইছে হাতী আৰু মানুহৰ সংঘাত। হাতী আৰু মানুহৰ যি সংঘাত দিনে দিনে বৃদ্ধি পোৱা আমি দৃষ্টিগোচৰ হৈছে। আৰু এই সংঘাতত আমি দেখিবলৈ পাইছোঁ কিছুদিন আগতে আমাৰ বামনজুলি চাহ বাগিচাৰ এগৰাকী ব্যক্তি তেওঁ মৃত্যুবৰণ হ'বলগীয়া হ'ল। আৰু কিছুদিন আগতে আমি দেখিবলৈ পালোঁ বাদলাপাৰা চাহ বাগিচাতো আমি মানুহ এজন মৃত্যুবৰণ হ'বলগীয়া হ'ল মানুহ আৰু হাতীৰ সংঘাতত। যাৰ কাৰণে আমি মানে এই যি অঞ্চল, এই অঞ্চলৰ মানুহখিনি এতিয়া মানে ভয়াৱহ পৰিস্থিতিত মানে জীৱন মানে জীয়াই থকা নিচিনা হৈছে। যাৰ কাৰণে আমি বিশেষকৈ মানে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি মিডিয়া মাধ্যমৰ যোগেদি আমাৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ, হাতী আৰু মানুহৰ সংঘাতত যাতে আমাৰ মানুহখিনি এটলিষ্ট ভূটান আৰু ভাৰতৰ যিটো নেকি সীমাৰ বসবাস কৰা যি আমাৰ চাহ বাগিচা অঞ্চলৰ মানুহখিনি আছে, এটলিষ্ট সেই মানুহখিনি যাতে এই সমস্যাৰ পৰা যাতে তেওঁলোকে উদ্ধাৰ পায়, তাৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক, লগতে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আজি এতিয়া আমি চাবলৈ গ'লে এই ৰাতিৰ সময়তে যদি আমি দেখিবলৈ যাওঁ, বৰ্তমানৰ সময়ছোৱাতো ইয়াতে প্ৰায় 100-150টামান হাতী আছে আজি বামনজুলি চাহ বাগিচাত। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ আমাৰ যিটো নেকি ফৰেষ্টৰ যি বিভাগ অৰ্থাৎ ৰেঞ্জাৰ হওক আৰু যিখিনি আমাৰ অফিচাৰবিলাক আছে বা যিখিনিত ফৰেষ্ট বিভাগৰ ব্যক্তিসকল আছে, তেওঁলোকে এটলিষ্ট এইখিনি সময়ত তেওঁলোকে আহি ইয়াতে উপস্থিত হ'ব লাগিছিল। কিন্তু বৰ্তমান সময়ছোৱাত তেওঁলোকে উপস্থিত নাই। হাতী আহে ৰাতিৰ সময়তে, তাৰপিছত আমাৰ মানুহখিনি চাহ শ্ৰমিক মানুহখিনি যেতিয়া দিনৰ ভাগতে তেওঁলোকে কাম কৰিবলৈ যায়, ৰাতিৰ সময়তে তেওঁলোকে আহাৰ খাই হয়তো ৰেষ্ট কৰা সময়তে তেওঁলোকে কি কৰে, ৰাতি আকৌ উঠিব লগা হয় আৰু হাতী আৰু মানুহৰ সংঘাতত মানে তেওঁলোকে যুঁজিব লগা হয়। যাৰ কাৰণে আমি খুবেই মানে এই অঞ্চলটো মানে আতংকত মানে জীয়াই থকা নিচিনা হৈছে, জীৱন নিৰ্বাহ কৰি থকা নিচিনা হৈছে। আমি যাৰ কাৰণে মানে মিডিয়া মাধ্যমৰ যোগেদি যি আমাৰ স্থানীয় বিধায়ক মহোদয় আছে মাননীয় ঈশ্বৰ বড়ো ডাঙৰীয়া, তেখেতকো আমি অনুৰোধ জনাইছোঁ যাতে এইখিনি কথা, যিহেতু তেখেতে আমাৰ ৰাইজৰ প্ৰতিনিধি হয়, তেখেতক আমি অনুৰোধ জনাইছোঁ এইখিনি কথা যেন তেখেতে বিধানসভাতে হওক আৰু লগতে চৰকাৰৰ লগত এইখিনি কথা তেওঁলোকে যাতে কথা বতৰা পাতি যাতে ইয়াৰ চলুচন যাতে তেওঁলোকে ওলায়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে এইটোও ক'বলৈ বিচাৰিছোঁ, বিশেষকৈ আমাৰ যিটো নেকি বন মন্ত্ৰী হয়তো এইখিনি এৰিয়াত তেওঁলোকে আহি ভিজিট কৰিব লাগিছিলে আৰু এটলিষ্ট এই সীমান্তত ভাৰত ভূটান সীমান্তত থকা বসবাস কৰা মানুহখিনিৰ লগত হয়তো তেওঁলোকে ইণ্টাৰেকশ্যন কৰিব লাগিছিলে। আৰু হাতী আৰু মানুহৰ যিটো নেকি দিনে দিনে যিটো সংঘাত, এইটো বৃদ্ধি পাইছে, ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আৰু এই যিটো বৃদ্ধি পাইছে, ইয়াৰ পৰা আমাৰ মানুহখিনিক আমি কেনেকুৱা বাচি থাকিবলৈ পাৰিম, হয়তো ইয়াৰ এটা চলুচন ওলালে বেছি ভাল হ'ব বুলি আমি ভাবিছোঁ, আমি মানে অনুমান কৰিবলৈ আমি বাধ্য হৈছোঁ। গতিকে আমি বন বিভাগৰ বন মন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যাতে ইয়াৰ ওপৰতে বিশেষকৈ হাতী মানুহৰ সংঘাতৰ ওপৰত তেওঁলোকে যাতে দৃষ্টিগোচৰ কৰে আৰু ইয়াৰ চলুচন কি, ইয়াৰ সমাধান কি, আমি বিচাৰিছোঁ স্থায়ী সমাধান হ'ব লাগিব। আজি বামনজুলি চাহ বাগিচাত হাতী আছে 100-150টামান, অৰংগাজুলি চাহ বাগিচাৰ বাগানতো হাতী আছে প্ৰায় 50-60টামান, বাদলাপাৰা চাহ বাগিচাতো হাতী আছে বহুখিনি হাতী, স্কেটাৰ্ড হৈছে, হাতী ডিছপাৰ্চ হৈছে। হাতী ফৰেষ্টৰ পৰা জংঘলৰ পৰা ওলাই আহে আৰু প্ৰত্যেক বাগিচাত যায়, আৰু যেতিয়া নেকি তেওঁলোকে খাদ্যৰ সন্ধানত ওলাই আহে, তাতে খাদ্যৰ অভাৱত তেওঁলোকে থকাৰ কাৰণে ৰাতি তেওঁলোকে ওলাই আহে আৰু লাষ্টত যাই থৈ কি হয়, চাহ শ্ৰমিকৰ ঘৰত তেওঁলোকে আক্ৰমণ কৰি যিখিনি চাউল দালি যিখিনি থাকে সেইটো খাবলগীয়া হয়। আৰু সেইখিনি কৰোঁতে আমি দেখিবলৈ পাইছোঁ আমাৰ মানুহখিনি তাতে এই সংঘাতত মৃত্যুবৰণ হ'বলগীয়া হয়। তো আমি খুব দুখেৰে আমি মিডিয়া মাধ্যমত আমি উপস্থাপন কৰিছোঁ যাতে ইয়াৰ চলুচন অতি শীঘ্ৰে যাতে আমাৰ বন বিভাগৰ বন মন্ত্ৰী ডাঙৰীয়াই যাতে কৰে। লগতে আমাৰ ফৰেষ্টৰ ইয়াতে আমি বহুতখিনি ফৰেষ্ট বিভাগৰ গাফিলতি দেখা পাওঁ। হাতী এতিয়া বৰ্তমান 100-150টা বামনজুলি চাহ বাগিচাত আছে, কিন্তু তেওঁলোকে মনে মনে আছে, ক'ত বা আছে তেওঁলোকে আমি এইটো গম নাপাওঁ।
আমি ফোন কৰিলেও কেতিয়াবা ফোনৰ ৰেছপন্স নিদিয়ে, কেতিয়াবা ফোন নালাগে, তেনেকুৱা অৱস্থাত থাকে। তো গতিকে ইয়াৰ স্থায়ী সমাধান আমি বিচাৰিছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাই, আৰু আমি দাবী জনাইছোঁ অতি সোনকালে যাতে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, অন্যথা আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম।